নপ্তিপাৰা গোপাল থানত বুদ্ধ পূৰ্ণিমা উৎসৱ আৰম্ভ। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ নপ্তিপাৰা জাগাৰা ককয়া মিলন গোপাল থানত দেওবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অষ্টবিংশতিতম বাৰ্ষিক সাৰ্বজনীন বুদ্ধ পূৰ্ণিমা উৎসৱ আৰম্ভ হৈছে। সমন্বয় ঐতিহ্য আৰু আধ্যাত্মিকতাৰ মিলনভূমি হিচাপে পৰিগণিত নপ্তিপাৰা জাগাৰা ককয়া মিলন গোপাল থানত আয়োজন কৰা সাৰ্বজনীন বুদ্ধ পূৰ্ণিমা উৎসৱ পুৱা ৫ বজাত পৰিৱেশ নিকাকৰণেৰে কাৰ্যসূচী আৰম্ভ হয়। তাৰ পিছত ক্ৰমান্বয়ে ৫:৩০ প্ৰভাতবন্তী প্ৰজ্বলন কৰে গোপাল থান পৰিচালনা সমিতিৰ সভাপতি সুবোধ তালুকদাৰে। ৭ বজাত ধৰ্মধ্বজা উত্তোলন কৰে বুদ্ধ পূৰ্ণিমা উৎসৱ উদযাপন সমিতিৰ সভাপতি জ্যোতিৰ্ময় শৰ্মাই। ৭:৩০ স্মৃতি তৰ্পণ কৰে বুদ্ধ পূৰ্ণিমা উৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি পৰমানন্দ ৰাজবংশীয়ে। ৮ বজাত কাৰ্যালয় উদ্বোধন কৰে উত্তৰ বৰক্ষেত্ৰী বহুমুখী সমবায় সমিতিৰ সভাপতি তপন হালৈয়ে। ৮:৩০ 28 জন বিশিষ্ট ব্যক্তিৰ দ্বাৰা বৃক্ষৰোপণ কাৰ্যসূচী। ৯ বজাত নলবাৰী জিলাৰ কেইবাটাও আয়তী দলৰ দিহানাম প্ৰতিযোগিতা। সন্ধিয়া ৫ বজাত জনপ্ৰিয় নাগাৰা নামৰ শিল্পীৰ দ্বাৰা নাগাৰা নাম পৰিৱেশন। ৬ বজাত 28 জন বিশিষ্ট ব্যক্তিৰ দ্বাৰা বন্তি প্ৰজ্বলন কৰাৰ পিছত সন্ধিয়া ৬:৩০ আতচবাজি প্ৰদৰ্শন কৰিব বুদ্ধ পূৰ্ণিমা উৎসৱ উদযাপন সমিতিৰ সম্পাদক ভূপেন তালুকদাৰে। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা বুদ্ধ পূৰ্ণিমা উৎসৱত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ ডক্টৰ বাবুল চন্দ্ৰ দাস, মৰিজাজি চেঁচা সত্ৰ যোৰহাটৰ শ্ৰীমদ ভাগৱত কথাকাৰ MSc ভক্তি শাস্ত্ৰী মাধুৰ্য বৰাৰ লগতে কেইবাগৰাকীও ধৰ্মগুৰু উপস্থিত থাকিব। জাগাৰা ককয়া গোপাল থানৰ উদ্যোগত ইয়াত অষ্টবিংশতিতম বাৰ্ষিক বুদ্ধ পূৰ্ণিমা উৎসৱ পালন হৈ আহিছে আৰু আজি প্ৰথম দিনৰ কাৰ্যসূচীত আমাৰ ৰাতিপুৱা বন্তি প্ৰজ্বলন, ধৰ্মধ্বজ উত্তোলন আৰু বৃক্ষৰোপণৰ কাৰ্যসূচী ইতিমধ্যে আমাৰ সম্পন্ন হ'ল। আৰু এনেদৰে এতিয়া আমাৰ আয়তীসকলৰ নাম প্ৰতিযোগিতা হ'ব আৰু অহাকালি আমাৰ মুকলি সভা আছে। এই যে অনুষ্ঠানবিলাক, এই অনুষ্ঠানবিলাকে একোটা অঞ্চলৰ সামগ্ৰিক যিটো আমাৰ লোকসংস্কৃতিৰ দিশ, এই লোকসংস্কৃতিৰ দিশটোক উজ্জীৱিত কৰে আৰু আমাৰ পৰিচয়টো বাহিৰলৈ লৈ যায়। গতিকে ভাৰতীয় আমাৰ সনাতনীয় ব্যৱস্থাত আমাৰ যিবিলাক আমাৰ সামাজিক কৃত্য, এই সামাজিক কৃত্যবিলাকত বৈদিক সংস্কৃতিৰ প্ৰভাৱ আমি দেখা পাওঁ। আজি যদি ক'বলৈ যোৱা যায় যে আমাৰ এটা হেৰিত কৈছিলে যে ৰত্নাকাৰ ধৌতপদং হিমালয় কিৰীটিনিম ব্ৰহ্ম ৰাজৰ্ষি ৰত্নাধং বন্দে ভাৰত মাতৰম। অৰ্থাৎ যে সেই ভাৰত মাতা য'ত ৰত্নৰ আকৰ সাগৰ মণিসাগৰ মানে মহাসাগৰে যাৰ ভৰি ধুই আছে, প্ৰক্ষালন কৰি আছে, আৰু হিমালয় যাৰ মুকুট সদৃশ, আৰু ঋষি মুনি সাধু সন্যাসীসকলে যিখন ভাৰতবৰ্ষক সমৃদ্ধ কৰিছে, সেই ভাৰতবৰ্ষক, সেই ভাৰত মাতাক আমি প্ৰণাম জনাওঁ। অৰ্থাৎ আমাৰ ভাৰতবৰ্ষক যিসকল ঋষি মুনি সন্যাসী বেদজ্ঞ পণ্ডিতে আমাৰ ভাৰতবৰ্ষৰ ধৰ্মজ্যোতি জ্ঞানজ্যোতি জ্বলাই ৰাখিছিলে, সেইসকলৰ ভিতৰত গৌতম বুদ্ধ এজন। গৌতম বুদ্ধৰ যিটো দৰ্শন, গৌতম বুদ্ধদেৱৰ দৰ্শন, যিটো প্ৰাসংগিকতা আজিও আমাৰ সমাজত তাৰ আমি নুই কৰিব নোৱাৰোঁ। গতিকে আজি আমি একবিংশ শতিকাতো সেই যিটো ধাৰা, গৌতম বুদ্ধৰ দৰ্শনৰ ধাৰা, সেয়া আমাৰ সমাজত প্ৰচলিত হৈ আছে আৰু এই ধৰণৰ অনুষ্ঠানবিলাকৰ দ্বাৰা আমাৰ সমাজত, আমাৰ উত্তৰ পুৰুষৰ মাজত আমি লৈ যোৱাৰ চেষ্টা কৰিছোঁ। কিয় যে আমাৰ সমাজখনক, আমাৰ ভাৰতীয় ব্যৱস্থাক, আমাৰ ভাৰতীয় সাংস্কৃতিক দিশটোক পৰিচিত কৰিব লাগিলে এই ধৰণৰ অনুষ্ঠানবিলাকৰ দ্বাৰা আমাৰ উত্তৰ পুৰুষ পৰিচিত হ'ব পাৰিব। বেলখৰৰ পৰা শাহজাহান আলীৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে।
যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম